প্ৰত্যেকটো ৰাউণ্ড ঠিকে ঠিকে গৈ আছিল। শেষলৈ 4-5টা ৰাউণ্ড আমি ভবামতে ভোটখিনি নহ'ল, যিহেতু তাৰ ভিতৰত কাউণ্টিং হলৰ ভিতৰত আমি নাছিলোঁ বা কেণ্ডিডেটজনো খুব ব্যস্ত হৈ আছিল, গতিকে তেখেতসকলৰ লগত কথা পাতিব লাগিব। গতিকে কৰিমগঞ্জ চিটটো আমি একেবাৰে যি ধৰণে আমি ধুবুৰীলৈ আমি আমাৰ হিচাপ নিকাচ কৰিছিলোঁ, নগাঁও যোৰহাটলৈ যি ধৰণে আমাৰ নেতৃবৰ্গই কৰিছিল, ঠিক কৰিমগঞ্জো একেই আছিল। তো তাৰপিছতো সেই ৰিজাল্টটো কিয় আমাৰ পিছ পৰিব লগা হ'ল তাক লৈ আমি নিশ্চিতভাৱে চিন্তিত। আমি কথা পাতিব লাগিব। কেণ্ডিডেট আহি আছে, পৰ্যালোচনা ইয়াৰ ওপৰত হ'ব। আৰু আপোনালোকে গোটেই ভাৰতবৰ্ষতে দেখিছে যে এক্সিট পোল ওলোৱাৰ পিছত আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই আৰু আমাৰ সকলো নেতৃবৰ্গই এই এক্সিট পোলক নস্যাৎ কৰিছিল। তেতিয়া সংবাদ মাধ্যমে বা আন বিৰোধী দলসমূহে এই কথাটোলৈ বিভিন্ন বাতৰিও পৰিৱেশন কৰিছিল আৰু বিৰোধী দলে আমাক সমালোচনা কৰিছিল। কিন্তু যেতিয়া ৰিজাল্ট কালি ওলাই গ'ল, তাৰপিছত এক্সিট পোল যে নিশ্চিতভাৱে বিজেপিৰ পাকচক্ৰত পৰি এক্সিট পোল ওলাইছিল, এই কথাটো প্ৰমাণ হৈ গ'ল। অসমতো আমি বাৰে বাৰে কৈ আছিলোঁ চিট বাঢ়িব, ভোট বাঢ়িব, ভোটৰ শতাংশ আমাৰ আৰু বিজেপিৰ যদি হিচাপ কৰে পইণ্ট কিবা এটা, যথেষ্ট ৰাইজে আমাক ভোট দিছে। এই চেগতে অসমৰ ৰাইজক ধন্যবাদ জনাইছোঁ। কেইবাটাও চিটত আমি জিকা নাই যদিও আহি থকা সময়খিনিত মানুহে কংগ্ৰেছ আৰু ইণ্ডিয়া মৰ্চাক যে আশীৰ্বাদ দিছে আৰু দিব, এই কথাটো প্ৰমাণিত হৈ গৈছে। গতিকে আমি নিশ্চিতভাৱে আহি থকা সময়খিনিত অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, সহযোগিতা বিচাৰিছোঁ। আৰু এই ইলেকশ্যনে আমাক সাহস দিছে, এই ইলেকশ্যনে আমাক বহুত আগুৱাই যোৱা বাট দেখুৱাইছে। নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদত আমি সেই বাটেৰে আগুৱাই গৈ অসমৰ ৰাইজৰ আশীৰ্বাদ লৈ 2026 চনত আমি ৰণত নামিম আৰু নিশ্চিতভাৱে অসমত কংগ্ৰেছ ইণ্ডিয়া মৰ্চাৰ চৰকাৰ হ'ব। আৰু এটা কথা, আমি যদি কওঁ এই নিৰ্বাচনটোত মীৰা বৰঠাকুৰেই হওক বা কংগ্ৰেছৰ যি কেইগৰাকী প্ৰাৰ্থী পৰাজিত হ'ল, তেওঁলোকৰ ক্ষেত্ৰত আপুনি এগৰাকী কাৰ্যকৰী সভাপতি দলটোৰ চিপৰাং মৰা ৰাজনীতি দলৰ ভিতৰতেই বহু ক্ষেত্ৰত এই কথাবিলাকতো বেলেগ বেলেগ নিৰ্বাচনত কংগ্ৰেছৰ নিৰ্বাচনৰ সময়খিনিত কংগ্ৰেছীৰ মাজত যিটো বিভেদ, সেই কথাবিলাক লৈ বিভিন্ন বাতৰি পৰিৱেশন হয়। এইবাৰ কিন্তু আপোনালোকে কৰিব পৰা নাই। ক'ৰবাত কি হৈছে আমি পৰ্যালোচনাত ওলাম, কিন্তু আমি 99% কৈছোঁ যে প্ৰায় 99% নেতাকৰ্মীয়ে কাম কৰিছে এইবাৰ নিৰ্বাচনত। ক'ৰবাত অলপ অভিযোগ আছে যদিও এই অভিযোগবিলাকৰ ওপৰতো আমাৰ প্ৰক্ৰিয়া আছে দলে, সেই প্ৰক্ৰিয়াৰ মাজেৰে গৈ আহি থকা দিনত কাম কৰিব, পৰ্যালোচনা কৰিব। গতিকে পৰ্যালোচনাৰ পিছত নিশ্চিতভাৱে আপোনালোকে জানিব পাৰিব। আমাৰ কথা একেবাৰে স্পষ্ট কথা, দল বিৰোধী কাম কৰিলে, দলৰ লগত থাকি দলক ক্ষতি কৰিলে, সেইবোৰ প্ৰমাণিত হ'লে কাকো ৰেহাই দিয়া নহয়। আপোনালোকে ধুবুৰীৰ ক্ষেত্ৰতো জানে, বাতৰি আপোনালোকে কৰি হাইৰাণ হৈ গৈছে। গতিকে তেনেকুৱা কথাবোৰ আছে। কালি জিকাৰ পিছত ধুবুৰীৰ পৰা বিভিন্নজনে আমাৰ নেতাসকলক ফোন কৰিছে যে যিসকলে আমাৰ লগত নাছিল, যিসকলে আগতীয়াকৈ ধুবুৰীত কংগ্ৰেছত হলটেকত পেলাবলৈ চেষ্টা কৰিছিল, তেওঁলোকৰ বিহিত ব্যৱস্থা হ'ব লাগে। ভূপেন বৰা ডাঙৰীয়াই স্পষ্টভাৱে আগৰ পৰাই কয় যে কোনো কাৰণত দলক ক্ষতি কৰিব পৰা কাৰোবাৰ মন্তব্য, কাৰোবাৰ ভূমিকাক সহজভাৱে লোৱা নহয়, নিশ্চিতভাৱে হ'ব। আমি নিশ্চিতভাৱে আপোনালোকে যদি চাই বৰপেটাই হওক, গুৱাহাটীয়েই হওক, আমি তেজপুৰেই হওক, কাজিৰঙাই হওক, গোটেইবিলাক এনেকৈ 14টা লোকসভাতেই আমি জিকাৰ লগে লগে আন চিটসমূহতো নিশ্চিতভাৱে আমাৰ কেণ্ডিডেটসকলে ভালকৈ ইলেকশ্যন খেলিছে। তাৰ নেতাকৰ্মীসকলে প্ৰায় বেছিভাগ নেতাকৰ্মীয়ে ভালকৈ লাগিছে। কিন্তু ইয়াতে হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী যিটো বা তেওঁলোকৰ যিটো ধনবল, বাহুবল, বিজেপিৰ, এজিপিৰ, এইবিলাকৰ কথাটো আছেই। গতিকে গোটেই কথাবিলাক নিশ্চিতভাৱে কংগ্ৰেছে এই কথাবিলাক লৈ আলোচনা কৰিব, আলোচনাৰ পিছত সিদ্ধান্ত হ'ব। আজি নিৰ্বাচনৰ সময়খিনিত বা নিৰ্বাচনৰ আগত ইণ্ডিয়া মৰ্চাৰ মিত্ৰতালৈ বহুত প্ৰসংগ উঠিছিল, বৰপেটাৰ প্ৰসংগ উঠিছিল। তাৰ মাজত ভূপেন বৰা ডাঙৰীয়া, মই বা আমাকো বিভিন্নজনে সমালোচনা কৰিছিল। যোৱাকালি বৰপেটাৰ ফলাফল আপোনালোকে দেখিলে। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই যিমান গৰ্বেৰে আৰু যিমান অহংকাৰেৰে যিবোৰ কথা কৈছিল যে ফলাফলৰ পিছত হ'ব, কংগ্ৰেছক ভোটে দিয়া নাছিল, আজি তেওঁৰ অৱস্থা কি? তেওঁ প্ৰতিনিধিত্ব কৰা সৰ্বুক বিধানসভা সমষ্টিত আজি 3 নম্বৰত আছে। বিধানসভাত যিমান ভোট পাইছে, এটা সমষ্টিত যিমান ভোট পাইছিল কংগ্ৰেছৰ সহযোগত, এইবাৰ 10টা সমষ্টিত সেইখিনি ভোট পাইছে। গতিকে এই কথাবিলাক স্পষ্ট কৰি দিয়ে যে পূৰ্বতে কংগ্ৰেছক কৰা সমালোচনা
ইণ্ডিয়া মৰ্চা বা একত্ৰিত হ'লৈ যি সমালোচনা হৈছিল আমি তেতিয়া নীৰৱে আছিলোঁ, কাৰণ কংগ্ৰেছ দলে আনৰ সমালোচনাৰ পৰা আমি শিকিবলৈ চেষ্টা কৰোঁ। কিন্তু বৰপেটাৰ ক্ষেত্ৰত যে আমি ভুল নাছিলোঁ সেয়া প্ৰমাণিত বৰপেটাৰ ৰাইজে কৰি দিলে। আৰু এটা শেষ কথা, এই গোটেই বিষয়টোত কি কয় মৃণাল শইকীয়া? জয়ন্ত মল্ল বৰুৱাকো সমালোচনা চাওক, এই কথাবিলাক হৈছে যে আজি আপোনাৰ জন্মদিন, আপুনি বিৰোধী মোৰ, আপোনাক মই জন্মদিনৰ শুভেচ্ছা দিব পাৰোঁ। আপুনি মোক নিৰ্বাচনত জিকিছোঁ, নিৰ্বাচনৰ হাৰা কেণ্ডিডেটজনেও যাৰ লগত প্ৰতিদ্বন্দ্বিতা হয় তেওঁ শুভেচ্ছা দিব পাৰে। গতিকে এই কথাবিলাক লৈ মই ভাবোঁ যে এই কথাবিলাক বাতৰি হ'ব নালাগে। এই কথাবিলাক লৈ নিজৰ নিজৰ মাজত বিতৰ্ক হ'ব নালাগে। গতিকে আমাৰ কথা হ'লতো আমি আগৰ পৰাই কৈ আছোঁ যে কংগ্ৰেছ দললৈ শাসক পক্ষৰ বিভিন্নজনৰ মন আছে আহিবলৈ। শাসক পক্ষৰ বিভিন্নজনে আমাৰ নেতাসকলৰ লগত বিভিন্ন সময়ত কথা বাৰ্তা পাতে সৌজন্যমূলকভাৱে। গতিকে নিশ্চিতভাৱে আহি থকা সময়খিনিত আপোনালোকে অপেক্ষা কৰক। নিশ্চিতভাৱে ২৬ত যে কংগ্ৰেছে ভাল ফলাফল কৰিব তাৰ ইংগিত পাইছে, আৰু আহি থকা দিনত আপোনালোকে আৰু পাব। মৃণাল শইকীয়াই কিবা কথা পাতিছে? চাওক, মৃণাল শইকীয়া ডাঙৰীয়াৰ লগত মইতো নাজানো বা মোৰ লগতো কথা হোৱা নাই বা আমাৰ নেতৃবৰ্গৰ লগত হ'লেও মই নাজানো। পৰৱৰ্তী সময়খিনিত এই কথাবিলাক আলোচনা কৰা হ'ব। মুখ্যমন্ত্ৰী কিন্তু এটা ইংগিত দিছে যে কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিছে, বিজেপিৰ পৰা কংগ্ৰেছলৈ যাব পাৰে, আৰু তেওঁক বিদায় দিয়াৰ কথাও কৈছে মৃণাল শইকীয়া। মই তাকেই ক'লোঁ, কেৱল মৃণাল শইকীয়াই নহয়, আন বহুতো আছে, অসম গণ পৰিষদৰো বহুতো আছে বা বিভিন্নজনে এই কথাবিলাক বিভিন্ন সময়ত আপোনালোকে বাতৰি পৰিৱেশন কৰে যে AJPৰ এইকেইজন নেতা যাব, BJPৰ এইকেইজন নেতা যাব। গতিকে এই কথাবিলাক মানে ক'ৰবাত মানে ধোঁৱা যেতিয়া ওলাইছে জুইটো ক'ৰবাত আছে। গতিকে অপেক্ষা কৰক কিছুদিনলৈ।